ফাইনেলি আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকল ভিডিঅ' মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, বা যিসকল ভিডিঅ' মহিলা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এটা কিন্তু অৰুণোদয় আঁচনিৰ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে টোল ফ্ৰী নম্বৰত কল কৰিব লাগিব। অৰুণোদয় আঁচনি টোল ফ্ৰী নম্বৰত কল কৰি আপোনালোকে অভিযোগ কৰিব লাগিব। যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে বা যিসকল দুখীয়া মানুহ অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া যিসকলে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব বা আপোনাৰ কি কি ডকুমেণ্ট লাগিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে অৰুণোদয় আঁচনিৰ টোল ফ্ৰী হেল্পলাইন নম্বৰ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু বৰ্তমান আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে সেইটো নম্বৰত কল কৰি আপোনালোকৰ অভিযোগ বা ইয়াত কমপ্লেইন কৰিব লাগিব। এতিয়া আপোনাৰ সকলো ডকুমেণ্ট হাতত ৰাখি আপোনালোকে সেইটো নম্বৰত কল কৰিব। কল কৰি আপোনালোকে আপোনাৰ যিটো অভিযোগ আছে বা যিটো আপোনাৰ কমপ্লেইন আছে আপোনালোকে ইয়াত ক'ব লাগিব। যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে সেইটো প্ৰচেছ ক'ব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু অৰুণোদয় আঁচনি পইচা হঠাৎ বন্ধ হৈ গৈছে, সেইসকলে এইটো অভিযোগ কৰিব লাগিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে এইটো ফোন নম্বৰত কল কৰি অভিযোগ কৰক। আৰু যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, এনেকৈ লিষ্টটো চেক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি নাম আহিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ